পুলিং ষ্টেচনত পুলিং আৰম্ভ হ'ব আৰু আমি প্ৰত্যেকটো পলিটিকেল পাৰ্টি প্লাছ মিডিয়াৰ বন্ধুসকলক অনুৰোধ জনাম যাতে তেওঁলোকে এই ডেটটো আমাৰ ভোটাৰসকলৰ মাজতো পপুলাৰাইজ কৰে আৰু ভোটাৰসকলকো অনুৰোধ জনাই যাতে মেক্সিমাম পলিং আমাৰ হয়। ইলেকশ্যন কমিশ্যনৰ এটা মটো থাকে যে নো ভোটাৰ টু বি লেফ্ট আউট আৰু ভোটিং পাৰ্চেণ্টেজটো আমি বঢ়াব লাগে। সেই মৰ্মে আপোনালোকে আপোনালোকৰ ফালৰ পৰা আৰু মিডিয়াৰ ফালৰ পৰা আপোনালোকে অনুৰোধ কৰিব পাৰে। কেইটামান স্পেচিফিক ইনফৰমেশ্যন আমি আপোনালোকক জনাব বিচাৰিম যে আমাৰ টোটেল পুলিং ষ্টেচন 747 আছে, য'ত অভয়াপুৰীত 236 আৰু চিজোত্ৰামত 279 আৰু বঙাইগাঁৱত 232 পুলিং ষ্টেচন আছে। এই পুলিং ষ্টেচনসমূহৰ কাৰণে আমাৰ যি মেন পাৱাৰ আছে পুলিং পাৰ্চনেল তেওঁলোকৰ ফাৰ্ষ্ট লেভেলৰ ট্ৰেইনিংটো অলৰেডি কমপ্লিট হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ ছেকেণ্ড আৰু থাৰ্ড লেভেলৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব। এইবাৰ আমাৰ 747 পুলিং ষ্টেচনৰ ভিতৰত 40টা পুলিং ষ্টেচনক আমি উমেন পুলিং ষ্টেচন হিচাপে নিৰ্ধাৰিত কৰিছোঁ আৰু তাতে যি পুলিং পাৰ্চনেলসমূহ থাকিব তেওঁলোক ফিমেল হ'ব। তাৰ উপৰিও আমাৰ 3টা LACত আমি 3টা মডেল পুলিং ষ্টেচনৰো ব্যৱস্থা কৰিম। আমাৰ যিসমূহ 747 পুলিং ষ্টেচন আছে তাৰ যিখিনি এচিয়ৰ্ড মিনিমাম ফেচিলিটি থাকিব লাগে আমাৰ ছেক্টৰ অফিচাৰসমূহে আৰু জোনেল অফিচাৰসমূহে অলৰেডি সেই পুলিং ষ্টেচনসমূহ ভিজিট কৰিছে আৰু আমি লাইন ডিপাৰ্টমেণ্টসমূহৰ থ্ৰুদি তাৰ যি এচিয়ৰ্ড মিনিমাম ফেচিলিটি এনচিয়ৰ কৰিব লাগে তাৰ ব্যৱস্থা আমি কৰি আছোঁ। আমাৰ যি 747 পুলিং ষ্টেচন আছে তাতে কোনো P-2 পুলিং ষ্টেচন নাই। গোটেইসমূহ পুলিং ষ্টেচনৰ যিটো ডিছপেচ হ'ব এইটো P-1তে হ'ব আৰু আমাৰ টোটেল 4টা শ্বেডো পুলিং ষ্টেচন আছে আৰু তাত আমি এডিশ্যনেল মেকানিজমৰ ব্যৱস্থা কৰি যাৰ যোগেদি আমি পুলিং পাৰ্চনেলসমূহৰ লগত আমাৰ মানে কণ্টেক্ট আমি ষ্টাব্লিছ কৰিম। তাৰ উপৰিও যি আমাৰ ষ্ট্ৰং ৰুম আছে ষ্ট্ৰং ৰুমৰ প্ৰিপাৰেশ্যন অলৰেডি চলি আছে। ছাফিচিয়েণ্ট ছিকিউৰিটি ফ'ৰ্চ এজ পাৰ ECI নৰ্মছ আমি তাতে ব্যৱস্থা কৰিম আৰু এই ষ্ট্ৰং ৰুমসমূহ বঙাইগাঁও ইউনিভাৰ্চিটিত থাকিব আৰু বঙাইগাঁও ইউনিভাৰ্চিটিৰ পৰাই আমাৰ 3টা LAC বঙাইগাঁও সৃজনগ্ৰাম আৰু অভয়াপুৰীৰ মেটেৰিয়েল পুলিং পাৰ্চনেলৰ যিটো ডিছপেচ হ'ব আৰু ৰিচিভিঙো বঙাইগাঁও ইউনিভাৰ্চিটিতে কৰা হ'ব। মিডিয়াৰ যিহেতু আজিকালি ছ'চিয়েল মিডিয়াই এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ইলেকশ্যন কেম্পেইনৰ সময়ত আৰু সেই ছ'চিয়েল মিডিয়া প্লাছ ইলেক্ট্ৰনিক মিডিয়া মনিটৰিঙৰ কাৰণে এটা MCMC চেল গঠন কৰা হৈছে। মই আমাৰ মিডিয়াৰ বন্ধুসকলকো অনুৰোধ জনাম যে ছ'চিয়েল মিডিয়াত যদি আপোনালোকে তেনেকুৱা ইলেকশ্যন ৰিলেটেড কিবা ফেক নিউজ আপোনালোকৰ সংজ্ঞানত আহে আপোনালোকে যাতে ইমিডিয়েটলি আমাৰ মিডিয়াৰ চেলক জনাই বা পুলিচকো আপোনালোকে কথাটো জনাব পাৰে যাতে ইমিডিয়েট একশ্যন আমি ল'ব পাৰোঁ। আমাৰ যিটো বেছিক প্ৰট'কল সেই মতেদি যদি কিবা তেনেকুৱা ফেক নিউজ ওলায় তেতিয়াহ'লে এইটো আমি ইমিডিয়েটলি 3 ঘণ্টাৰ ভিতৰত ডিছপ'জ কৰিব লাগে আৰু ডিটেইল ৱেত আমি 24 ঘণ্টাৰ ভিতৰত ডিছপ'জ কৰিব লাগে। তাৰ উপৰিও এটা ছেপাৰেট মিডিয়া চেলেই থাকিব। প্ৰত্যেকগৰাকী যিখিনি DIPR এপ্ৰুভড মিডিয়া পাৰ্চনেলিটি আছে তেওঁলোকক আমি আমাৰ ফালৰ পৰা আই কাৰ্ডো দিয়াৰ ব্যৱস্থা কৰিম আৰু পুলিং ডেৰ দিনা আৰু P-1ত যেতিয়া ডিছপেচ হ'ব আপোনালোকে যাতে গোটেই পুলিং এক্টিভিটিখিনি ভালকৈ কাভাৰেজ কৰিব পাৰে তাৰো ব্যৱস্থা কৰা হ'ব আৰু কাউণ্টিঙৰ আগতো আপোনালোকক কাউণ্টিঙৰ দিনা আপোনালোকৰ কাউণ্টিঙৰ ইনফৰমেশ্যনখিনি যাতে আপোনালোকে সঠিকভাৱে পায় তাৰো ব্যৱস্থা কৰা হ'ব। তাৰ উপৰিও ইলেকশ্যন এক্সপেণ্ডিচাৰ মনিটৰিং চেলৰ যোগেদি কেণ্ডিডেটসমূহৰ এক্সপেণ্ডিচাৰ ৰিলেটেড
যি এক্টিভিটি আছে সেইসমূহ মনিটৰ কৰা হ'ব আৰু তেওঁলোকে সেই এক্সপেণ্ডিচাৰসমূহ এটা ছেপাৰেট একাউণ্টৰ থ্ৰুদি মেইনটেইন কৰিব লাগে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ হাতত ছাবমিট কৰিব লাগে অলৰেডি ইলেকশ্যন এনাউন্স হোৱাৰ পিছৰে পৰা আমাৰ জিলাত প্ৰত্যেকটো সমষ্টিতে তিনিটাকৈ FST আৰু SST অলৰেডি এক্টিভ কৰা হৈছে মই মিডিয়া আৰু পলিটিকেল পাৰ্টিৰ সন্ধানৰ কাৰণে ক'ব বিচাৰিম যে এটা C-Vigil এপ আছে আপোনালোকে যিটো FSTৰ লোকেশ্যন এৰিয়াত আহে তেওঁলোকক আমি এছাইন কৰি দিওঁ আৰু FSTয়ে গৈ গোটেই ইছ্যুটোৰ ৰিপৰ্ট ছাবমিট কৰে আৰু একৰ্ডিংলি আৰু বা DO লেভেলৰ পৰা পায় যদি কিবা কাৰণত যিজন প্ৰিচাইডিং অফিচাৰ থাকে তেওঁ যেতিয়া পলিং আৰম্ভ কৰিব আপোনালোকে সকলোৱে জানে প্ৰথমতে পলিঙৰ দিনা এটা মক পল কৰা হয় আৰু প্ৰত্যেকজন কেণ্ডিডেটৰ কাৰণে 50টা টোটেল 50টা ভোট দি পেলাই মক পল কৰা হয় পলিং এজেণ্টসকলৰ সন্মুখত আৰু তাৰপিছত সেই মক পলটো ক্লিয়াৰ কৰা হয় মক পলটো ক্লিয়াৰ কৰোঁতে যিটো কণ্ট্ৰল ইউনিট থাকে কণ্ট্ৰল ইউনিটটো ক্লিয়াৰ কৰা হয় আৰু তাৰপিছত ভিভিপেটত যিখিনি মক পলৰ শ্লিপ থাকে সেইসমূহ আঁতৰাই এটা ব্লেক এনভেলপত ৰখা হয় চ' যদি কোনো প্ৰিচাইডিং অফিচাৰে বা পলিং টিমে মক পলটো ক্লিয়াৰ নকৰে আইদাৰ ইন ভিভিপেট অৰ ইন CU তেতিয়াহ'লে সেই প্ৰিচাইডিং অফিচাৰজনৰ এগেইনষ্টত ডিচিপ্লিনাৰী একশ্যন লোৱা হ'ব আৰু আমাৰ ট্ৰেইনিঙত আমি প্ৰিচাইডিং অফিচাৰসকলক এই বস্তুটো বহুত বিতংভাৱে বুজাইছোঁ আমি আশা কৰিছোঁ তেনেকুৱা ইনচিডেণ্ট যাতে নহয় আৰু 2 নম্বৰ কথা যদি সেই মক পলটো ক্লিয়াৰ কৰা নহয় আইদাৰ ইন CU অৰ ইন ভিভিপেট তেনে ক্ষেত্ৰত সেই EVMটো যেতিয়া কাউণ্টিঙৰ দিনা কাউণ্টিং টেবুলত আহিব তেতিয়া সেই ভিভিপেটৰ শ্লিপসমূহৰ কাউণ্টিংটো মেণ্ডেটৰী হ'ব চ' এইটো এটা কথা আমি আপোনালোকক জনাব বিচাৰিছিলোঁ তাৰ উপৰিও এইবাৰ যেতিয়া আমাৰ পলিং পাৰ্চনেলসমূহৰ ট্ৰেইনিং হৈছে তেতিয়া প্ৰত্যেকগৰাকী পলিং পাৰ্চনেলে ইনক্লুডিং প্ৰিচাইডিং অফিচাৰ ফাৰ্ষ্ট পলিং তেওঁলোকৰ ট্ৰেইনিঙৰ পিছত EVMত মক পল কৰি তেওঁলোকে এটা ফৰ্মেটত আমাক টেষ্টিমনিও দিছে যে তেওঁলোকে মক পলটো কৰি চাইছে আৰু কৰি চাই তেওঁলোকে যিজন কেণ্ডিডেটক ভোট দিছে সেইজন কেণ্ডিডেটে ভোট কৰিছে আমি বেছিকেলি ডামি ইউজ কৰোঁ ট্ৰেইনিং পিৰিয়ডত আৰু তেওঁলোকৰ এটা টেষ্টিমনি লোৱা হৈছে আৰু এইটো আমি ছ'চিয়েল মিডিয়াৰ যোগেদিও আমি